প্ৰতিবাদ কৰিবলৈ গৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদত ক'লে ৰাজীৱ গান্ধীৰ বিৰুদ্ধে পাহৰি গ'ল ৰাহুল গান্ধীৰ ৰাজীৱ গান্ধীৰ পাৰ্থক্য প্ৰথমে শুনক কি হৈছিল ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কৰিব নাজানে শিকক আপুনি শুনিলে আৰু বুজিও পালে এতিয়া চাওক প্ৰতিবাদৰ কাৰণ ৰাহুল গান্ধীয়ে মহিলা সাংসদক কৰা অপমানৰ বিৰুদ্ধে বিজেপিয়ে কৰিছিল প্ৰতিবাদ কিন্তু সেই প্ৰতিবাদত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও আছিল সুমন হৰিপ্ৰিয়াই ৰাহুল গান্ধীৰ মুখখন মনত পেলাব নোৱাৰি ৰাজীৱ গান্ধীকে তুলাধুনা দিলে ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কৰিব নাজানে শিকক মুখস্থ কৰোঁতে খেলিমেলি লাগিল বিধায়িকা সুমন হৰিপ্ৰিয়াৰ ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কৰিব নাজানে শিকক 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 কেৱল ইমানতে ক্ষান্ত নাথাকিল ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা মহিলাক সন্মান কৰিবলৈ শিকিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজীৱ গান্ধীয়ে লেছন ল'ব লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেছন লওক ৰাজীৱ গান্ধীয়ে এনেদৰে এটা এটাকৈ কথা বুজাবলৈ আৰম্ভ কৰিলে সুমন হৰিপ্ৰিয়াই ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কৰিব নাজানে শিকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেছন লওক ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কেনেকৈ কৰিব লাগে মহিলাৰ সন্মানৰ কাৰণে কেনেকৈ চিন্তা কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা তেখেতে লেছন লওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেছন লওক ৰাজীৱ গান্ধীয়ে তেখেত এতিয়াও বহুত অপৰিপক্ক হৈ আছে ৰাজনীতিত এতিয়াও তেওঁ এল পি স্কুলত থকা প্ৰাথমিক বিদ্যালয়তে আছে প্ৰাথমিক বিদ্যালয়ত ৰাজনীতি পঢ়িহে আছে তেখেতৰ সাংসদ হোৱাৰ যোগ্যতা নাই আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰাও তেখেতে শিকক কেনেকৈ মহিলাক সন্মান কৰিব লাগে বিজেপি নেত্ৰীৰ হঠাৎ এই দশা কিয় বিজেপি নেত্ৰীৰ এনেধৰণৰ বক্তব্য শুনি আপোনাৰো হাঁহি উঠিছে কেৱল আপোনাৰেই নহয় কাষত থকা কেইগৰাকীও যেন হাঁহি ৰখাব পৰা নাই মোদী ডাঙৰীয়াৰ পৰাও তেখেতে শিকক কেনেকৈ মহিলাক সন্মান কৰিব লাগে 1991 চনৰ 21 মে'তে মৃত্যু হোৱা ৰাজীৱ গান্ধীক 2024 চনৰ 21 ডিচেম্বৰত তুলাধুনা দিলে বিধায়িকা সুমন হৰিপ্ৰিয়াই ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কৰিব নাজানে শিকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেছন লওক ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কেনেকৈ কৰিব লাগে মহিলাৰ সন্মানৰ কাৰণে কেনেকৈ চিন্তা কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা তেখেতে লেছন লওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেছন লওক ৰাজীৱ গান্ধীয়ে তেখেত এতিয়াও বহুত অপৰিপক্ক হৈ আছে ৰাজনীতিত এতিয়াও তেওঁ এল পি স্কুলত থকা প্ৰাথমিক বিদ্যালয়তে আছে প্ৰাথমিক বিদ্যালয়ত ৰাজনীতি পঢ়িহে আছে তেখেতৰ সাংসদ হোৱাৰ যোগ্যতা নাই আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰাও তেখেতে শিকক কেনেকৈ মহিলাক সন্মান কৰিব লাগে তেওঁক অপমান কৰাৰ পাছত কংগ্ৰেছ দলক নেতৃত্ব দিয়াৰ তেখেতৰ কোনো অধিকাৰ নাই আৰু তেনে পাৰ্টীৰো নিপাত যাওক যি পাৰ্টীৰ নেতা ৰাজীৱ গান্ধী বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বক্তব্যই এতিয়া তোলপাৰ লগাইছে সকলোতে ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ খঙত টিঙিৰি তোলা হৈ ৰাজীৱ গান্ধীক সমালোচনা কৰা সুমন হৰিপ্ৰিয়াৰ এই কথাকেইটা আকৌ এবাৰ শুনক ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কৰিব নাজানে শিকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেছন লওক ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কেনেকৈ কৰিব লাগে মহিলাৰ সন্মানৰ কাৰণে কেনেকৈ চিন্তা কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা তেখেতে লেছন লওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেছন লওক ৰাজীৱ গান্ধীয়ে তেখেত এতিয়াও বহুত অপৰিপক্ক হৈ আছে ৰাজনীতিত এতিয়াও তেওঁ এল পি স্কুলত থকা প্ৰাথমিক বিদ্যালয়তে আছে প্ৰাথমিক বিদ্যালয়ত ৰাজনীতি পঢ়িহে আছে তেখেতৰ সাংসদ হোৱাৰ যোগ্যতা নাই আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰাও তেখেতে শিকক কেনেকৈ মহিলাক সন্মান কৰিব লাগে তেওঁক অপমান কৰাৰ পাছত কংগ্ৰেছ দলক নেতৃত্ব দিয়াৰ তেখেতৰ কোনো অধিকাৰ নাই আৰু তেনে পাৰ্টীৰো নিপাত যাওক যি পাৰ্টীৰ নেতা ৰাজীৱ গান্ধী নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত